বহুত ডাঙৰ মানে এটা বিৰাট ডাঙৰ ঘটনা হৈ গ'ল আৰু খুব লাজৰ কথা একচুৱেলি ডিমাপুৰ পাওঁগৈ আৰু জোতাও অৱস্থা নাই দেখাই দিয়া অলপ জোতা দেখাই দিয়া এয়া লেছ দি পেলাই বান্ধি লৈছোঁ উপায় নাপায় চাওক ৰাম 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 গুড মৰ্ণিং আশা কৰোঁ সকলোৱে ভালে আছে আজি হৈছে 5 ডিচেম্বৰ আজি শুক্ৰবাৰ আৰু এয়া চাওক কেনেকুৱা কুঁৱলী চাৰিওফালে ৰাস্তাত ভালকৈ একো দেখা পোৱা যোৱা নাই আৰু মই এতিয়া গৈ আছোঁ নাগালেণ্ডলৈ আজি আমি যাম হিৰকে মই যাম আজি নাগালেণ্ড হৰ্ণবিল ফেষ্টিভেল চলি আছে ৱৰ্ল্ড ফেমাছ পৃথিৱী বিখ্যাত হৰ্ণবিল ফেষ্টিভেল হেলমেটৰ এণ্টি ফগ ভাইজৰটো মই খুলি থৈ দিছোঁ এতিয়া কি হয় নাজানো অলপ পিছতে হয়তো ৰ'দ দিব চাগে কিন্তু ৰ'দ দিলে যদি এনেকৈ থাকিলে কিন্তু বহুত অসুবিধা হ'ব আজি হিৰক আহিলে তাৰ এতিয়া বাইকে এতিয়া শুনিছোঁ পোৱা নাই আৰু এইকেইটা পোৱালি দেখিছোঁ ৰাতিপুৱাই ক'ত যায় ক'ত যোৱা মৰ্ণিং ৱাক যোৱা তাকেতো তো এইখনতে যাম দুইটাই মোৰখনতে এই হিৰকৰ বেগটো এইখিনিতে বান্ধি লৈছোঁ এই পাৰ বাঁহাটো অৱশেষত ৰ'দ দিছে আৰু কুঁৱলী আঁতৰিছে গতিকে ভাল লাগিব এতিয়া চলাই নহ'লে মোৰ চিন্তাই আছিলে ইয়াৰতো আমাৰ মৰিগাঁৱৰ এটা ক্লক টাৱাৰ বনাই আছে হ'ব আৰু বেছিদিন নাই আৰু আমি যাম এতিয়া কহিমা নাগালেণ্ড কহিমা তাতেই হৈ আছে হৰ্ণবিল ফেষ্টিভেল আৰু ফেষ্টিভেলটো কেনেকুৱা তাত গৈহে গম পাম আপোনালোকেও দেখি পাব ভিডিঅ'ত আৰু ইয়াৰ মৰিগাঁৱৰ পৰা ডিষ্টেঞ্চ হৈছে এপ্ৰক্সিমেটলি 290 কিলোমিটাৰ মানে 6.5 ঘণ্টাৰ বাট কিন্তু আমি 8 ঘণ্টা ধৰিছোঁ হিচাপত কাৰণ আমি বাটত ৰৈ যাম চাহ তাহ ভাত চাত খাই ইত্যাদি বা যিকোনো কাম কৰি যাম ভিডিঅ' চিডিঅ' গতিকে আমি ধৰিছোঁ 8 ঘণ্টা তো আমি হিচাপ কৰা মতে আমি তাত 3-4টা এনেকুৱাত পামগৈ আৰু ভাটিবেলা আমি এতিয়া পাইছোঁহি নগাঁও বৰঘাট বাইপাছ আৰু ইয়াৰ পৰা আমি যাব লাগিব ৰাইট চাইডে পাৰখোৱা পাৰ হৈছোঁ আমি ডগমকা পাম আৰু এতিয়া চাগে আৰু এনেকুৱা মানে ভোক লাগিছে এতিয়া ভাল এখন মানে হোটেল বা ৰেষ্টুৰেণ্ট দেখা নাই মানে পোৱা নাই তো পালে আমি ৰ'ম আৰু তাতে কিবা এটা খাই ল'ব লাগিব গতিকে আমি এতিয়া পাইছোঁহি এয়া ডিমাপুৰ পামগৈ এতিয়া আৰু 5 কিলোমিটাৰমান আছে ডিমাপুৰলৈ একচুৱেলি আমাৰ ৰাস্তা দুটা আছিলে এটা আমি আগত মানে কি এটা ৰাস্তা আছিলে আগৰেদি এনেকৈ ডাইৰেক্ট যাব পাৰে কহিমা সেইটো হাঁ আৰু এইটো ৰাস্তা হৈছে ডিমাপুৰ চিটি হৈ যাব এই ৰাস্তাটো আৰু আমি ডাইৰেক্ট কহিমাও যাব পাৰিলোঁহেঁতেন কিন্তু ডিমাপুৰ চিটি হৈ যোৱাৰ উদ্দেশ্য হৈছে এটা বহুত ডাঙৰ মানে এটা বিৰাট ডাঙৰ ঘটনা হৈ গ'ল আৰু খুব লাজৰ কথা একচুৱেলি তাৰমানে কি হ'ল মই যেতিয়া যিযোৰ মোৰ ৰাইডিং শ্বু আছিলে দিন হৈছে বাৰু লোৱা পুৰণা হৈছে অলপ আৰু ঘৰৰ পৰা যেতিয়া মই ওলাওঁ তেতিয়া ঠিকে আছিলে জোতাযোৰ যেতিয়া হিৰকহঁতৰ ৰুম পাওঁহি মই মৰিগাঁও তেতিয়ালৈ মানে গোটেই চলটো মানে গোটেই উখুৰি মানে কিবা হৈ গ'লগৈ মানে আঠা চাঠা উখুৰি চব শেষ আৰু মানে হেৰি হৈ গ'ল দুভাগ হৈ গ'লগৈ জোতাযোৰ তথাপিও বাৰু এটা লেয়াৰ যোনদিনা বাচি আছে আৰু মানে বাটত আহি থাকোঁতে এনেকুৱা হয় যেনেকৈ সীতাক যেনেকৈ ৰাৱণে হৰণ কৰোঁতে সীতাই যেনেকৈ কাপোৰৰ অংশ মানে এয়া ছিঙি পেলাই থৈ আহিছিলে ঠিক সেইদৰে মোৰো তাৰমানে যিটো জোতাৰ চলৰ মানে এটা অংশ মানে বাটত পৰি আহি আছে এতিয়া ডিমাপুৰ পামহি এতিয়া ডিমাপুৰ পাওঁগৈ আৰু জোতাও অৱস্থা নাই দেখাই দিয়া অলপ জোতা দেখাই দিয়া এয়া লেছ দি পেলাই বান্ধি লৈছোঁ উপায় নাপায় চাওক ৰাম 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 ভাই এযোৰ যদি জোতা কিনিব পইচা নাই আহিবই নালাগে কিন্তু তেওঁ আহিলোঁ আৰু গতিকে এতিয়া গৈ আছোঁ আমি ডিমাপুৰ তাত মই কিনিমগৈ এযোৰ জোতা ইমান দামী নিকিনো আৰু জাষ্ট আজিৰ দিনটো চলিব পৰাকৈ এযোৰ কিনিম তাৰপৰা গৈ থাকিম আৰু
জোতা বিচাৰোঁতে আমাৰ ইয়াতে বহুত দেৰি হৈ গ'ল। ইয়াতে আমাৰ এঘণ্টামান ৱেষ্ট হ'ল এনে। কি হ'ব উপায় নাই আৰু। এতিয়া আমাৰ মানে কহিমা পাওঁতে আমাৰ এন্ধাৰ হ'ব আৰু উপায় নাই। কোনফালে হিৰক? তো ইয়াৰ পৰা কহিমা হৈছে 53 কিলোমিটাৰ আৰু বেছি সময় নাই আৰু। যিটো কালচাৰেল এৰিনা হৰ্ণবিল তালৈকে হয়তো আৰু এঘণ্টামান লাগিব। এইখিনিৰ পৰা ঠাণ্ডা এটা ভাৱ আহিছে। তো ইফালে গ'লে আমি পামগৈ আকৌ ডিমাপুৰ পামগৈ যদি আমি ৰাইট ছাইডে যাওঁ। আৰু এইফালে চিধা গ'লে পামগৈ আমি কহিমা। এইখন হৈছে জয়ছোৱাল ফেমিলি ৰেষ্টুৰেণ্ট। আমি ইয়াৰ আগতে এবাৰ পুৰি চব্জি খাইছিলোঁ, কিন্তু দেখুওৱা নহ'ল। তো ইয়াতে আমি এতিয়া আমাৰ কহিমা পামগৈ আৰু তাৰ আগতে আমি অলপ খাই লৈছোঁ এয়া ভাত। যিহেতু দিনটো ভাত খোৱা নাই আমি। ভাতৰ লগত আছে এয়া মাছ আৰু দালি চব্জি ইত্যাদি। বাপৰে বাপ, আৰু কিমান ট্ৰেফিক বাপৰে বাপ। আৰু বোলে 9 কিলোমিটাৰ আছে। আৰু আধা ঘণ্টা ধৰি থোৱা নহ'লে যদি এনেকুৱা ট্ৰেফিক হৈ থাকে। আমাৰ এতিয়া প্লেনিংটো হৈছে যে আমি নাইট কেম্পিং কৰিম। তো হৰ্ণবিল ফেষ্টিভেলৰ যিটো ঠাই তাৰ ওচৰতে মানে কেইবাটাও কেম্পিং ছাইট আছে। তো আমি তাত গৈ পেলাই সুধি পুচি লওঁগৈ। আৰু যদি কেনেবাকৈ তাত নাপাওঁ তেতিয়াহ'লে আকৌ আমি কহিমা আহিব লাগিব, এনেকৈ জামত ফচি কহিমা চিটি আহি পেলাই ইয়াতে আমি লজত থাকিব, লজ বা যিকোনো হোটেল আৰু থাকিব লাগিব। বহুত ট্ৰেফিক ইয়াতে। শ্বিলঙত যেনেকুৱা কণ্ডিশ্যন ইয়াতো সেই একেই কণ্ডিশ্যন। ৰাস্তাবিলাক ঠেক আৰু মানে দিগদাৰ বহুত, গাড়ী বহুত। দি বেৰিয়েল কেম্প ছাইট। তো ইয়াতে আমি টেণ্ট এটা বুক কৰিছোঁ হিৰকে মই অলপ আগতে ফোন কৰি পেলাই। বেলেগ ক'তো জেগাই নাই, লজ খালী নাই, চব বুক হৈ গ'লগৈ। একচুৱেলি আমাৰ ভুল হ'ল, আমি আগতীয়াকৈ বুক কৰিব লাগিছিলে।